মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ পঢ়াশালীলৈ তোমালোকক স্বাগতম জনালো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 5ৰ 3 নম্বৰ লেসনৰ বাৰ্ড টক নামৰ কবিতাটো পঢ়াই দিম। এইটো চোৱা 33 নম্বৰ পেজটো উলিয়াই লোৱা। তোমালোকে মোৰ লগত এতিয়া পঢ়ি যাবা। What the two birds, Robin and Joy, are talking about? যে আহা আমি বিচাৰি উলিয়াও যে ৰবিন আৰু জয়ে কিহৰ বিষয়ে কথা পাতি আছে। বাৰ্ড টক, বাৰ্ড মানে চৰাই, টক মানে কথা, অৰ্থাৎ চৰাইৰ কথা। Think, said the robin. Think, said the joy. Sitting in the garden, talking one day. এদিনাখন ৰবিন আৰু জয় চৰাইটোৱে বাগিচাত বহি আছিল। এইটো গাৰ্ডেন, গাৰ্ডেন মানে বাগিচা। বাগিচাত বহি আছিল। সিহঁতে সিহঁতৰ ভাষাৰে কথা পাতি আছিলে। Think about people, the way they grow. They don't have feathers at all, you know. সিহঁতে কি ভাবিছে, কি চিন্তা কৰিছে, কি আলোচনা কৰিছে যে think about people, যে মানুহৰ কথা ভাবি আছে, যে মানুহে কেনেকে ডাঙৰ দীঘল হয়। এইটো grow, GROW, grow মানে ডাঙৰ হোৱা, যে মানুহ কেনেকে ডাঙৰ দীঘল হয়। They don't have feathers, feathers মানে পাখি, যে মানুহৰ পাখি নাথাকে, তেওঁলোকৰ গাত এখনো পাখি নাথাকে। এতিয়া মই এইখিনি পঢ়াই দিম। They don't eat beetles, beetles মানে পোক পৰুৱা। They মানে সিহঁতে, don't eat মানে নাখায়, beetles মানে পোক পৰুৱা, যে সিহঁতে পোক পৰুৱা নাখায়। কোনে পোক পৰুৱা নাখায়? মানুহবোৰে। They don't grow wings, আৰু তেওঁলোকৰ কি নাথাকে? পাখি নাথাকে। They don't like sitting, তেওঁলোকে বহি ভাল নাপায়। On wires and things, চৰাই দুটাই আলোচনা কৰিছে যে আমি যেনেকে তাৰত বা কোনো বস্তুৰ ওপৰত বা গছৰ ডালত বা তাৰত বহি ভাল পাওঁ, কিন্তু মানুহবোৰে আমাৰ নিচিনা গছৰ ডাল বা তাৰত বহি ভাল নাপায়। Think, said the robin. Think, said the joy. Are not people funny to be that way? এতিয়া ৰবিন আৰু জয় আলোচনা কৰিছে যে চোৱাচোন, মানুহবোৰ হাঁহি উঠা নহয়নে, যে মানুহবোৰে মানুহবোৰৰ পাখি নাই, সিহঁতে পোক পৰুৱা নাখায়, আৰু মানুহবোৰে don't like sitting মানে বহি ভাল নাপায়, on wires and things, তাৰ বা বস্তুৰ ওপৰত বহি ভাল নাপায়। গতিকে মানুহবোৰক দেখি হাঁহি উঠেনে? চৰাই দুটাৰ হাঁহি উঠে। আৰু সেই কথাটোৱে সিহঁতে এদিনাখন বাগিচাত বহি পেলাই আলোচনা কৰি আছে। তোমালোকে ভিডিঅ'টো চাই চাই কবিতাটি ভালদৰে পঢ়িব চেষ্টা কৰিবা। এতিয়া মই তোমালোকক প্ৰশ্ন উত্তৰখিনি পঢ়াই দিম। Let's see how much we have understood. যে আমি কিমানখিনি বুজি পালো সেয়া চোৱা যাওক। Sing, singৰ ৰাইম ৱাৰ্ড কি হ'ব? এইটো থিং প্ৰথমতে আছে, এইটো থিং। তাৰপিছত আছে ক্ৰ', ক্ৰ' ৰাইম ৱাৰ্ড হ'ব গ্ৰ'। চিঙৰ থিং, ক্ৰ'ৰ গ্ৰ', চুইঙৰ কি হ'ব? উইংছ। আৰু হানি, হানিৰ কি হ'ব? ফানি। হানি মানে মৌ, আমি যে মৌ খাওঁ, ফানি মানে হাঁহি উঠা, ধেমেলীয়া। এতিয়া নাম্বাৰ 2 দিছে, write the answer of the following questions. Which birds are talking in the poem? অৰ্থাৎ কোন চৰাইয়ে কবিতাটোত কথা কৈ আছে? কোন চৰাইয়ে কথা কৈ আছে কবিতাটোত? ৰবিন আৰু জয়। আমি এনচাৰটো কেনেকৈ লিখিব লাগিব? আমি এনচাৰটো লিখিব লাগিব, ৰবিন এণ্ড জয় are talking, ইয়াত হ'ব are talking in the poem. ৰবিন আৰু জয়ে কবিতাটোত কথা পাতি আছে।
তাৰপিছত নাম্বাৰ 2 দিছে who are they talking about অৰ্থাৎ চৰাই দুটাই কাৰ বিষয়ে কথা পাতি আছে উত্তৰটো হ'ব they are talking about people যে সিহঁতে মানুহৰ কথা পাতি আছে তাৰপিছত নাম্বাৰ C2 আছে they don't have feathers at all যে তেওঁলোকৰ অলপো পাখি নাই what are they here ইয়াত দে বুলি কাক কোৱা হৈছে অৰ্থাৎ এই দে শব্দটো বুলি কাক কোৱা হৈছে যে they don't have feathers তেওঁলোকৰ অলপো পাখি নাই কাক কোৱা হৈছে মানুহবোৰক এনসাৰটো হ'ব people are they here যে মানুহবোৰে ইয়াত সিহঁতক বুলি কোৱা হৈছে বা তেওঁলোকক বুলি কোৱা হৈছে মানুহবোৰকে নাম্বাৰ D টো দিছে birds eat beetles চৰাইবোৰে পোক খায় they grow wings তেওঁলোকৰ পাখি থাকে they like sitting তেওঁলোকে ভাল পায় on wires and things যে চৰাইবোৰে পোক পৰুৱা খায় সিহঁতৰ পাখি থাকে সিহঁতে তাৰ বা বস্তুৰ ওপৰত বহি ভাল পায় who are they here ইয়াতে কোনটো দে হ'ব ইয়াতে হ'ব চৰাইবোৰক দে বুলি কৈছে অৰ্থাৎ এনসাৰটো হ'ব birds are they here in this line এই লাইনটোত দে হ'ব চৰাইবোৰ তাৰপিছৰ প্ৰশ্নটো হৈছে why according to Robin and Joy are people funny এনসাৰটো তোমালোকে লিখি ল'বা because they do not eat beetles they have no wings and they do not like to sit on wires and things এটো লিখি লৈছে চাগে এতিয়া মই নেক্সট প্ৰশ্নলৈ যাম নাম্বাৰ 3 read the statements and arrange them in sequence to make the summary of the poem অৰ্থাৎ তলত কেইটামান বাক্য দিয়া আছে এই বাক্যকেইটা কোনোবাটো আগত হ'ব কোনোবাটো পিছত হ'ব মানে মিলাই দিয়া নাই কিন্তু তোমালোকে কোনটোৰ পিছত কোনটো হ'ব মিলাই লিখিব লাগে এটা কোনটোৰ পিছত কোনটো হ'ব ইয়াত লিখাই আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকুৱাকৈ হ'ব প্ৰথমতে তুমিলোকে 3 নম্বৰটো দিবা 3 নম্বৰ দি A দিবা 3 নম্বৰ A দি পেলাই এই C টোত 3 নম্বৰ A হ'ব বা 1 দিলে হ'ব 1 কি হ'ব one day the Robin and the Joy were sitting and talking in the garden অৰ্থাৎ এদিনাখন ৰবিন আৰু জয় বাগিচাত বহি কথা পাতি আছিল তাৰ পিছত হ'ব 2 নম্বৰটো they were talking about people and they do not have feathers সিহঁতে কি কথা পাতি আছিল সিহঁতে মানুহৰ বিষয়ে কথা পাতি আছিল যে মানুহৰ পাখি নাথাকে তাৰ পিছত এইটো 2 নম্বৰ হৈ গ'ল তাৰ পিছত 3 নম্বৰটো হ'ব এই A2 people don't eat beetles they don't have wings either 3 নম্বৰটো হ'ব people don't eat beetles they don't have wings either যে মানুহে পোক পৰুৱা নাখায় আৰু তেওঁলোকৰ পাখি নাথাকে আৰু 4 নম্বৰটো হ'ব এইটো B2 দিয়া আছে the Robin and the Joy thought people were funny to be like that অৰ্থাৎ ৰবিন আৰু জয় আলোচনা কৰি আছে যে মানুহবোৰ ধেমেলীয়া কিয় ধেমেলীয়া সেইটো বুজি পালে চাগে এইখিনি 3 নম্বৰ প্ৰশ্ন নেক্সট প্ৰশ্ন আছে 4 নম্বৰ ইয়াত অৰুণ আৰু বিনা দুজনে আলোচনা কৰি আছে কি আলোচনা কৰিছে মই তোমালোকক অলপ পঢ়াই দিম
Let's read the discussion. অৰ্থাৎ আলোচনাটো পঢ়া। অৰুণ, do you know Bina? যে বিনা তুমি জানানে in ancient times যে পুৰণি কালত birds used to carry letters. অৰ্থাৎ অৰুণে বিনা সুধিছে যে বিনা তুমি জানানে পুৰণি কালত অৰ্থাৎ আগৰ দিনত চৰায়ে যে চিঠিবোৰ কঢ়িয়াইছিল। Then the postman came. আৰু তাৰ পিছৰ সময়ত পিয়নজন আহিল। প্ৰথম অৱস্থাত পিয়ন নাছিলে, চৰাইবোৰে এই চিঠি কঢ়িয়াইছিলে আৰু আমাৰ চিঠিবোৰ চৰাইবোৰে দি আহিছিলে। He used to go from door to door to deliver letters. আৰু চৰাইবোৰে ইঘৰৰ পৰা সিঘৰত গৈছিল আমাৰ চিঠিবোৰ দিবৰ কাৰণে। তাৰপিছত বিনাই কৈছে yes, they used to take so much pain to give us our letters. But see how the days have changed. তাৰপিছত বিনাই কৈছে হয়, সিহঁতে আমাক চিঠিবোৰ দিবলৈ বহুত কষ্ট কৰিব লগা হৈছিল। পেইন মানে হ'ল দুখ পোৱা বা কষ্ট পোৱা, যে কষ্ট কৰিব লগা হৈছিলে। কিন্তু এতিয়া চোৱাচোন, বাটচি মানে এতিয়া চোৱাচোন, কিন্তু চোৱাচোন হাউ মাছ দ্য ডেজ হেভ চেঞ্জ। আৰু চোৱাচোন এতিয়া কিমান দিনবোৰ সলনি হৈ গ'ল। আগৰ দিনবোৰ কেনেকুৱা আছিল আৰু এতিয়া দিনবোৰ সলনি হৈ গ'ল। এতিয়া চৰায়ে চিঠি দিব নাহে। তাৰপিছত অৰুণে কৈছে য়েছ, ইটছ ট্ৰু। হয়, এইটো সঁচা। নাও উই হেভ ছ' মেনি মোডছ অফ কমিউনিকেশ্যনছ। যে হয়, এইটো সঁচা আৰু এতিয়া আমাৰ যোগাযোগ কৰাৰ অৰ্থাৎ আনৰ খবৰ পোৱা বা আমাৰ খবৰ আনক দিবৰ কাৰণে বহুত কেইটা মাধ্যম আছে। তাৰপিছত বিনাই কৈছে বিনা yes, the computer is the most wonderful discovery of modern times. বিনাই কৈছে হয়, আজিকালি আমি কম্পিউটাৰৰ জৰিয়তে বহুত কিবা কিবি কৰিব পাৰোঁ। ৱাণ্ডাৰফুল ডিস্কভাৰী, ৱাণ্ডাৰফুল মানে আশ্চৰ্যকৰ, ডিস্কভাৰী মানে আৱিষ্কাৰ। যে কম্পিউটাৰৰ আৱিষ্কাৰৰ আমাৰ বৰ্তমান সময়ৰ এটা ডাঙৰ আৱিষ্কাৰ। এতিয়া ইয়াত কম্পিউটাৰৰ বিষয়ে অলপ কৈছে। কম্পিউটাৰ এইটো হ'ল মাজত দিছে কম্পিউটাৰটো আৰু তাৰ চাৰিওফালে কম্পিউটাৰৰ লগত কি কি এটা মাউচ আছে আৰু সেইটোৱে মই এনেকৈ ঘূৰাই আছোঁ কাৰণে তোমালোকক দেখুৱাব পাৰিছোঁ। তাৰপিছত টাইপিং অৰ্থাৎ কীবৰ্ডত আমি টাইপিং কৰোঁ। তাৰপিছত স্পিকাৰ মানে মই যে কথা কৈ আছোঁ এই কথাখিনি কম্পিউটাৰৰ স্পিকাৰত বজি থাকিব। তাৰপিছত আছে প্ৰিণ্টাৰৰ জৰিয়তে মোৰ এইবোৰ লিখাবোৰ মই প্ৰিণ্ট আউট কৰিব পাৰোঁ, ছপা কৰিব পাৰোঁ। তাৰপিছত ইণ্টাৰনেটৰ সংযোগ দি পেলাই এই ভিডিঅ'বিলাক মই তোমালোকৰ ঘৰে ঘৰে পঠিয়াই দিব পাৰোঁ। তাৰপিছত আছে ইমেইল মানে মেইল কৰি অৰ্থাৎ চিঠি লিখা কম্পিউটাৰৰ এটা ব্যৱস্থা। এই ব্যৱস্থাটোক ইমেইল বুলি কোৱা হয়। এই ইমেইল কৰি মই তোমালোকক খবৰ ল'ব পাৰোঁ। তাৰপিছত গেমছ মানে খেলা, কম্পিউটাৰত যে খেলা হয় এইটো হ'ল গেমছ। আৰু আছে মিউজিক মানে গীত বাজে, কম্পিউটাৰত যে গীত বাজে এইটো কম্পিউটাৰৰ এই আটাইখিনিয়ে কম্পিউটাৰৰ এটা অংশ। লেটছ ৰিড, আহাচোন এতিয়া পঢ়ি চাওঁ। এ কিবৰ্ড ইজ টু টাইপ, এ প্ৰিণ্টাৰ ইজ টু প্ৰিণ্ট। যে কিবৰ্ড এখন হ'ল টাইপ কৰাৰ কাৰণে আৰু প্ৰিণ্টাৰ এটা হ'ল প্ৰিণ্ট কৰাৰ কাৰণে। এ স্পিকাৰ ইজ টু চাউণ্ড, এ মাউচ ইজ টু ক্লিক। অৰ্থাৎ স্পিকাৰ হ'ল শব্দৰ কাৰণে আৰু মাউচ মই যিটো ঘূৰাই আছোঁ সেই মাউচটো হ'ল ক্লিক কৰিবৰ কাৰণে। এতিয়া চাবাচোন মই যদি ইয়াতে ক্লিক কৰি দিওঁ এনেকৈ আহি গৈছে। এই যে ক্লিক কৰি দিলোঁ শব্দটো শুনিছে চাগে, এনেকৈ আহি গৈছে। গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়ি চাবা। কম্পিউটাৰৰ ফটোটো দিছে ইয়াতে।
কম্পিউটাৰৰ ছবিটো চোৱা এইটো